নমস্কাৰ মই দিব্যজ্যোতি এটা মুদ্ৰা যদি আপুনি নিয়মীয়াভাৱে অভ্যাস কৰে তেতিয়া হলে জৰায়ুৰ স্থানচ্যুতি অৰ্থাৎ ইউটেৰাছ ডিসপ্লেসমেন্ট স্বপ্নদোষ ইত্যাদি ৰোগৰ পৰা আৰোগ্য কৰাত সহায় কৰে তাৰোপৰি এই মুদ্ৰা নিয়মীয়াভাৱে অভ্যাস কৰিলে ধাৰণা শক্তি বৃদ্ধি কৰি দেহৰ প্ৰাণ শক্তিৰে পৰিপূৰ্ণ কৰে সেই মুদ্ৰাটোৰ নাম হৈছে মহাবেদ মুদ্ৰা এই মুদ্ৰাটো অভ্যাস কৰাৰ আগতে আমি জানিব লাগিব যে ইয়াৰ ৰেষ্ট্ৰিকশন কি আছে অৰ্থাৎ কোনে কোনে এই মুদ্ৰাটো কৰিব নোৱাৰে প্ৰেগনেন্সি সময়ত এই মুদ্ৰাটো কৰিব নোৱাৰে আৰু ঋতুস্ৰাৱৰ সময়ত এই মুদ্ৰাটো কৰিব নোৱাৰে তাৰোপৰি কুহু নাৰী আৰু সংখিনী নাৰীৰ যদি কিবা সমস্যা আছে তেতিয়াহলে আপুনি যোগা থেৰাপিষ্ট বা ডক্টৰৰ পৰামৰ্শ লৈহে এই মুদ্ৰাটো অভ্যাস কৰিব বলক জানো আমি এতিয়া এই মুদ্ৰাটো কেনেদৰে কৰে মহাবেদ মুদ্ৰা অভ্যাস কৰিবৰ কাৰণে আপুনি প্ৰথমতে তলত যিকোনো ধ্যানাসনত আপুনি বহিব ধ্যানাসন বুলি কওঁতে আপুনি পদ্মাসন হ'ব পাৰে বা সিদ্ধাসন হ'ব পাৰে বা সুখাসন হ'ব পাৰে বা যদি তলত আপোনাৰ বহা অসুবিধা হয় আপুনি চকীত বহিও এই মুদ্ৰাটো অভ্যাস কৰিব পাৰে কিন্তু লক্ষ্য ৰাখিব যাতে আপোনাৰ পিঠি সিধা থাকে প্ৰথম ষ্টেপ হৈ গল বহা দ্বিতীয় ষ্টেপত কি কৰিব আপুনি সম্পূৰ্ণভাৱে উশাহ এৰি দিব অৰ্থাৎ এতিয়া আমি বহি কুম্ভক কৰিব গৈ আছো প্ৰথমতে উশাহ ললে হাত যিকোনো মুদ্ৰা ৰাখিব পাৰে উশাহ ললে উশাহ কমপ্লিটলি এৰিব উশাহ এৰুতে যাতে পেট একেবাৰে খালী হৈ যায় সম্পূৰ্ণ শূন্য হৈ যায় হিমান আপুনি যিমানখিনিলৈ মানে উশাহ এৰি দিব পাৰে উশাহ এৰিলে উশাহ এৰাৰ পিছত কুহু নাৰী আৰু সংখিনী নাৰী অৰ্থাৎ সেক্স নাৰ্ভ এণ্ড এনেল নাৰ্ভ আপুনি সম্পূৰ্ণভাৱে এট্ৰেক্ট কৰিব টানিব ওপৰফালে কেনেদৰে যেনেকৈ আপোনাৰ কেতিয়াবা বহুত জোৰকৈ আপোনাৰ লেট্ৰিন লাগিছে আপুনি লেট্ৰিনটো পুৰা বন্ধ কৰি ৰাখিছে বা পেচাব পুৰা বন্ধ কৰি ৰাখিছে তো এই দুয়োটা একেলগে আপুনি ওপৰফালে টানিব তো এবাৰ মোৰ লগত আপুনি কৰি চাব পাৰে প্ৰথমতে উশাহ লওক উশাহ এৰক এতিয়া এট্ৰেক্ট কৰক ওপৰফালে টানিব তাৰপিছত উশাহ লৈ সেইফালে লাহে লাহে ঢিলা কৰি দিব তো এই প্ৰক্ৰিয়াটো এবাৰ হ'ল এনেদৰে 15ৰ পৰা 20 বাৰ পৰ্যন্ত এই মুদ্ৰাটো অনুশীলন কৰিব লাগে এতিয়া ৰিটেনশন অৰ্থাৎ উশাহ ধৰি ৰখা আপুনি কিমান সময় ধৰি ৰাখিব একৰ্ডিং টু ইয়োৰ ব্ৰিথিং কেপাচিটি আপুনি যিমান সময় ধৰি ৰাখিব পাৰে কিন্তু 5 ছেকেণ্ডৰ পৰা আপুনি অভ্যাস কৰিব অৰ্থাৎ এবাৰ কন্টিনিউ কৰক উশাহ ললে উশাহ এৰিলে উশাহ লৈ ঢিলা তো এতিয়া আমি দুবাৰ কৰিলো জানিবা তো এনেদৰে 15ৰ পৰা 20 বাৰ পৰ্যন্ত এই মুদ্ৰাটো অনুশীলন কৰিব লাগে প্ৰথম অৱস্থাত এই মুদ্ৰাটো কৰোঁতে অলপ অসুবিধা পাব পাৰে তাৰ কাৰণে আপুনি সহজ প্ৰণায়াম মই আগৰ ভিডিঅ'ত 10টা সহজ প্ৰণায়াম আপুনি দিছো আপুনি যদি আমাৰ ইউটিউব চেনেলটো চাইছে তেতিয়াহলে তাত আপুনি 10টা প্ৰণায়াম পাব সেইকেইটা অভ্যাস কৰিলেও আপুনি লাহে লাহে এনেদৰে ৰিটেনশন কৰিব পাৰিব উশাহ ধৰি ৰাখিব পৰা ক্ষমতাটো আপোনাৰ আহিব কুম্ভক আপুনি কৰিব পাৰিব ইয়াৰ আগতে উল্লেখ কৰা হৈছে যে ধাৰণা শক্তি বৃদ্ধি কৰি দেহক প্ৰাণ শক্তিৰে পৰিপূৰ্ণ কৰে এতিয়া আমি অকনমান গভীৰভাৱে জানিম যে এই ধাৰণা শক্তি যদি বৃদ্ধি হয় তেতিয়াহলে আপোনাৰ কি লাভালাভ হ'ব পাৰে নাম্বাৰ 1 ধাৰণা শক্তি যদি আপোনাৰ বৃদ্ধি হয় তেতিয়াহলে আপুনি প্ৰাণায়ামৰ সময়ত আপুনি বেছিকৈ কুম্ভ কৰিব পাৰিব অৰ্থাৎ আপুনি বেছি উশাহ ধৰি ৰাখিব পাৰিব অনায়াসে ইয়াৰ ফলত আপুনি আপোনাৰ শৰীৰত প্ৰাণ শক্তি বৃদ্ধি কৰিব পাৰিব দ্বিতীয় বেনিফিট হৈছে এই মুদ্ৰা অভ্যাস কৰিলে আপোনাৰ ফোকাসিং কেপাচিটি বাঢ়ে আপুনি যিকোনো এঠাইত বেছি সময়লৈ আপুনি মনোনিৱেশ কৰিব পাৰিব আৰু এটা বেনিফিট হৈছে এই মুদ্ৰা কৰাৰ সময়ত আপোনাৰ ফোকাসিং কেপাচিটি বাঢ়ে যাৰ ফলত আপোনাৰ ৰিটেনশন কেপাচিটি আপোনাৰ ধাৰণা শক্তি অৰ্থাৎ কিবা বস্তু যদি আপোনাৰ এবাৰ মনলৈ আহে বা আপুনি দেখিলে সেইটো বহু দিনলৈ আপোনাৰ মনত থাকি যায় অৰ্থাৎ আপোনাৰ মেমৰি পাৱাৰ ইমপ্ৰুভ হয় এই মুদ্ৰা নিয়মীয়া অভ্যাসে আপোনাৰ
ধৈৰ্য শক্তি বঢ়ায়, যাৰ ফলত আপুনি শান্ত হৈ থাকিব পাৰে। কথাখিনি জানি আপুনি কেনেকুৱা পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব। এই মুদ্ৰাটো জানি যদি আপোনাৰ প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আপোনাৰ নিয়মীয়া যোগাভ্যাসত এই মুদ্ৰাটো আপুনি অন্তৰ্ভুক্ত কৰিব পাৰে। য়োগা মিৰাকল। এতিয়ালৈ যদি আপুনি যোগাভ্যাস কৰা নাই, নিয়মীয়াভাৱে যোগাভ্যাস কৰক আৰু সুস্থ থাকক। লগ পাম পিছৰটো ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।